নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ২৬ জুন শুক্ৰবাৰে পুৱা ৯:৩০ অম্বুবাচী সমাপ্ত হ'ব। যেতিয়া শুক্ৰবাৰে অম্বুবাচীৰ সময় উকলি যাব, তেতিয়া আপোনাৰ ঘৰত তিনিটা কাম কৰিবলৈ ভুলতো নাপাহৰিব। এই তিনিটা কামে অম্বুবাচীৰ সময়ত আপোনাৰ ঘৰখনত যি অশুচি প্ৰভাৱ বা ঋণাত্মক প্ৰভাৱ পৰিছিল, সেই প্ৰভাৱসমূহ দূৰ কৰি পুনৰ পবিত্ৰতা আনিব। যিখন ঘৰত এই তিনিটা কাম অম্বুবাচীৰ নিবৃত্তিৰ পাছত নকৰে, সেইখন ঘৰত অম্বুবাচীৰ সময়ত পৰা অপশক্তিৰ প্ৰভাৱে বিপদ বিঘিনি আনে। অম্বুবাচীৰ সময়ত আই ধৰিত্ৰী সম্পূৰ্ণৰূপে অশুচি হয় আৰু ঘৰৰ যোগাত্মক শক্তি ঘৰৰ পৰা দূৰ হৈ যায়। সেই যোগাত্মক শক্তি ঘূৰাই আনিবলৈ আৰু অপশক্তিৰ প্ৰভাৱ দূৰ কৰিবলৈ যদি এই তিনিটা কাম অম্বুবাচীৰ শেষ হোৱাৰ দিনা নকৰে, তেনে আগন্তুক দিনত আপোনাৰ ঘৰত বিপদ বিঘিনি, অপায় অমংগল, আকস্মিক দুৰ্ঘটনাই লগ নেৰা হ'ব, যাৰ ফলস্বৰূপে হাই কাজিয়া, পাৰিবাৰিক কণ্ডল আৰু স্বামী স্ত্ৰীৰ মাজত মনৰ অমিল হৈ দুখ যান্ত্ৰণা পাবলগীয়া হয়। অম্বুবাচী শেষ হোৱাৰ দিনা ঘৰখন পবিত্ৰ কৰিবলৈ ঘৰত কোনকেইটা কাম কৰিব লাগে, এই কথা বহু মানুহে নাজানে। জনাসকলে কিন্তু এই কাম কৰে। মা কামাখ্যা আৰু ধৰিত্ৰী মাতাৰ কৃপাত সদায় সৌভাগ্যশালী হৈ পৰে সেইসকল ব্যক্তি। কিন্তু যিসকলে নাজানে, তেওঁলোকে এই কাম নকৰাৰ ফলত তেওঁলোকৰ ঘৰখন সদায় অপবিত্ৰ হৈয়ে থাকি যায়। ফলত বিপদে তেওঁলোকক লগ নেৰা হয়। ইয়াৰ উপৰিও এইদিনা সন্ধিয়া নিজৰ ঘৰত এটা স্থানত এগছি বন্তি জ্বলাই ৰাখিব লাগে। এগছি বন্তিয়ে ঘৰখনৰ বাবে মংগলৰ সূচনা কৰে, যাৰ ফলত সেইখন ঘৰত ধন টকা পইচাৰ দিশত সুখী হৈ লক্ষ্মী মাতাৰ কৃপাত সেই ঘৰ সুখ সমৃদ্ধিৰে ভৰি পৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম অম্বুবাচীৰ নিবৃত্তিৰ পাছত ঘৰখনৰ পবিত্ৰতা আৰু উন্নতিৰ বাবে কি কি কাম কৰিব লাগে প্ৰতিখন ঘৰতে। এইদিনা সন্ধিয়া ঘৰৰ কোন স্থানত এগছি বন্তি জ্বলাই ৰাখিব পাৰিলে ঘৰলৈ যোগাত্মক শক্তিৰ প্ৰভাৱ পুনৰ ঘূৰি আহি লক্ষ্মী দেৱীৰ কৃপাত ধন টকা পইচাৰ ক্ষেত্ৰত সুখী হ'ব পাৰে। গতিকে আজিৰ ভিডিঅ'টো প্ৰতিখন ঘৰৰ বাবেই অতি দৰকাৰী ভিডিঅ'। আজিৰ ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চাব, কথাসমূহ জানি অম্বুবাচীৰ নিবৃত্তিৰ দিনা নিজৰ ঘৰত কামসমূহ কৰিব পাৰিলে তেওঁলোকে মা কামাখ্যাৰ লগতে লক্ষ্মী দেৱীৰ কৃপা লাভ কৰি নিশ্চিতভাৱে উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায়, তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বা জয় মা কামাখ্যা বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। যিহেতু 2024 বৰ্ষৰ অম্বুবাচীৰ নিবৃত্তিৰ সময়সীমা হৈছে ২৬ জুন শুক্ৰবাৰে ৯:৩০, সেয়েহে এইদিনাই এই কামসমূহ কৰিব পাৰিলে ঘৰখনৰ বাবে অতি মংগলজনক হ'ব। শুক্ৰবাৰটো হৈছে পবিত্ৰ বাৰ, লক্ষ্মী দেৱীক পূজা কৰাৰ বাৰ। এইদিনা সূৰ্য উদয়ৰ পৰাই পবিত্ৰতা আহিব, সেয়েহে পুৱা শুই উঠাৰ পৰাই কিছুমান নীতি নিয়ম মানি কামসমূহ কৰিলে মংগলজনক হ'ব। অম্বুবাচীৰ সময়ত প্ৰকৃতি অশুচি হৈ থকাৰ বাবে দেৱ দেৱীসকলৰ পূজা প্ৰাৰ্থনা কৰা বন্ধ কৰি ৰখা হয়। নিবৃত্তিৰ পাছত আপোনাৰ ঘৰৰ গোসাঁই ঘৰত বা কোনো যদি দেৱী দেৱতাৰ মূৰ্তি আছে আপোনাৰ ঘৰত, পূজা প্ৰাৰ্থনা কৰাৰ ক্ষেত্ৰত কিছুমান নিয়ম নীতি নকৰাকৈ ভুলতো পূজা প্ৰাৰ্থনা নকৰিব। ৰাতিপুৱা স্নান কৰাৰ পাছত শুদ্ধ বস্ত্ৰ পৰিধান কৰি আপোনাৰ পূজা কৰা স্থানত বা গোসাঁই ঘৰত দুৱাৰ মুকলি কৰিব। যদি কোনো দেৱ দেৱীৰ মূৰ্তি পূজা কৰি আছে, তেনে সেই মূৰ্তি গংগাজলেৰে অভিষেক কৰাব। গাখীৰ, গংগাজল, তিল, দুৰ্বা আৰু তুলসী পাত মিশ্ৰণ কৰি পূজা কৰাৰ গৃহত ছটিয়াই যিসমূহ বস্তু তিয়াব নোৱাৰি, সেইসমূহ বস্তুত সেই মিশ্ৰণ পানী ছটিয়াই দি শুদ্ধিকৰণ কৰিব। ইয়াৰ পাছতহে আপুনি সেই ভগৱানৰ ওচৰত বা গোসাঁই ঘৰত ধূপ বন্তি জ্বলাব। এনে কাৰ্যৰ ফলত অম্বুবাচীৰ সময়ত যি ঋণাত্মক শক্তিৰ প্ৰভাৱ পৰিছিল পূজাগৃহত, সেই ঋণাত্মক শক্তিৰ প্ৰভাৱ আঁতৰি যাব। ঝাৰুক লক্ষ্মী মনা হয়, প্ৰতিখন ঘৰতেই ঝাৰু থাকে। অম্বুবাচীৰ সময়ত আপোনাৰ ঘৰত ব্যৱহাৰ কৰা ঝাৰুডাল পৰাপক্ষত সেই ঝাৰু পাছত কেতিয়াও ব্যৱহাৰ নকৰিব। ব্যৱহাৰ কৰিব লগা হ'লে সেই ঝাৰু তিয়াই অম্বুবাচীৰ নিবৃত্তিৰ পাছত ব্যৱহাৰ কৰিব। পৰাপক্ষত সেই ঝাৰু পেলাই অম্বুবাচীৰ পাছত নতুন ঝাৰু ব্যৱহাৰ কৰিব পাৰিলে অতি মংগলজনক হয়। অম্বুবাচীৰ সময়ত খাদ্যবস্তু ৰান্ধিবৰ বাবে যিসমূহ বাচন বৰ্তন আপোনাৰ ঘৰত ৰান্ধনি ঘৰত ব্যৱহাৰ কৰিছিল, সেইসমূহ চাফ চিকুণ নকৰাকৈ ভুলতো সেই বাচন বৰ্তনত অম্বুবাচীৰ পাছত খাদ্য ৰান্ধি নাখাব। মান্যতা অনুসৰি ৰান্ধনি ঘৰত থকা বস্তুসমূহ যদি অম্বুবাচীৰ নিবৃত্তিৰ পাছত চাফ চিকুণ নকৰাকৈ খোৱা হয়,
তেনে ভৱিষ্যতৰ দিনত ৰোগ ব্যাধিৰ পৰিমাণ বৃদ্ধি পায়। যিসমূহ খাদ্যবস্তু অম্বুবাচীৰ সময়ত ব্যৱহাৰ কৰি মুকলিকৈ ৰখা হয়, যেনে ধৰক শাক পাচলি যদি কাটি ৰখা হয়, সেইসমূহ বস্তু অম্বুবাচীৰ নিবৃত্তিৰ পাছত কেতিয়াও গ্ৰহণ কৰিব নালাগে, অৰ্থাৎ খাব নালাগে, সেইসমূহ পেলাই দিব লাগে। অম্বুবাচীৰ নিবৃত্তিৰ পাছত নিজৰ ঘৰখনত পুনৰ পবিত্ৰতাৰ বাবে চাফ চিকুণ কৰাৰ লগতে যদি ঘৰৰ সকলো কোঠা সকলো স্থানত গংগাজল ছটিয়াব পৰা হয়, তেনে ঘৰত যি ঋণাত্মক শক্তিৰ প্ৰভাৱ পৰে সেই শক্তি আঁতৰি যায়, যোগাত্মক শক্তিৰ প্ৰভাৱ পুনৰ ঘূৰি আহে। অম্বুবাচীৰ নিবৃত্তিৰ পাছত গংগাজলৰ লগত গাখীৰ মিশ্ৰণ কৰি ঘৰৰ সকলো কোঠাত সকলো বস্তুত ছটিয়াবলৈ কেতিয়াও নাপাহৰিব। এনে কাৰ্যৰ ফলত আপোনাৰ ঘৰত যোগাত্মক শক্তিৰ প্ৰভাৱ বেছি হ'ব। আপোনাৰ ঘৰত যদি তুলসী গছ আছে বা তুলসীৰ তলত যদি আপুনি সন্ধিয়াত ধূপ বন্তি জ্বলোৱাৰ নিয়ম আছে, তেনে অম্বুবাচীৰ নিবৃত্তিৰ পাছত সেইদিনা পুৱা সেই তুলসী গছত জল অৰ্পণ কৰিবলৈ ভুলতো নাপাহৰিব। তুলসী হৈছে এগৰাকী দেৱী, যিহেতু অম্বুবাচীৰ সময়ত দেৱীসকল ঋতুমতী হয়। অম্বুবাচীৰ পাছত তুলসী গছত জল অৰ্পণ কৰিহে ধূপ বন্তি জ্বলোৱাৰ ব্যৱস্থা কৰিব লাগে। পাৰিলে এইদিনা জল অৰ্পণ কৰাৰ জলত কিছু গংগাজল মিশ্ৰণ কৰি ল'ব পাৰিলে অতি মংগলজনক হয়। শাস্ত্ৰ অনুসৰি গংগা হৈছে অতি পবিত্ৰ নদী। গংগাজল কেতিয়াও অশুচি নহয়। যিসমূহ বস্তু পানীত তিয়াব পাৰি সেইসমূহ বস্তু পানীত তিয়াই চাফ চিকুণ কৰিব লাগে, আৰু যিসমূহ বস্তু পানীত তিয়াব নোৱাৰি সেইসমূহ বস্তুত গংগাজল ছটিয়াই শুদ্ধিকৰণ কৰি পুনৰ ব্যৱহাৰ কৰিব লাগে। এনে কৰিলে সেই বস্তুৰ পুনৰ পবিত্ৰতা আহে। অম্বুবাচীৰ সময়ত পিন্ধা কাপোৰ কানি বাচন বৰ্তন ধুই চাফ চিকুণ কৰিহে অম্বুবাচীৰ পাছত ব্যৱহাৰ কৰিব লাগে। বহু মানুহে এইসমূহ বস্তু তেনেকৈ থৈ দিয়ে, তেওঁলোকৰ ঘৰত বিপদ বিঘিনিয়ে লগ নেৰা হয়। বিশেষকৈ ঘৰৰ আচবাব ব্যৱহাৰ কৰা চকী টেবুল বিভিন্ন সামগ্ৰীসমূহ গংগাজলত দুৰ্বা তিল দি গৰুৰ কেঁচা গাখীৰ দি সেই বস্তুটো মিশ্ৰণ কৰি সেই মিশ্ৰণ বস্তুটো সকলোতে ছটিয়াব পাৰিলে সেই বস্তুত যি ঋণাত্মক শক্তিৰ প্ৰভাৱ পৰে অম্বুবাচীৰ সময়ত সেই প্ৰভাৱ আঁতৰি যায় আৰু ব্যৱহাৰৰ যোগ্য হৈ পৰে। অম্বুবাচীৰ নিবৃত্তিৰ দিনা তুলসীৰ তলত এগছি বন্তি জ্বলাই পূজা প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও নাপাহৰিব। তেতিয়া আপোনাৰ ঘৰখনৰ বাবে অতি মংগলজনক হ'ব। ইয়াৰ ফলত মাতা লক্ষ্মীৰ পৰম কৃপা পৰিব আপোনাৰ ঘৰখনৰ ওপৰত, যাৰ ফলত ধন টকা পইচাৰ ক্ষেত্ৰত কেতিয়াও অসুবিধাত পাবলগীয়া নহয়। ইয়াৰ উপৰিও তুলসী দেৱীৰ কৃপাত বছৰটোলৈ বেমাৰ ব্যাধিৰ ভয় কম হ'ব আৰু আপোনাৰ ঘৰখনত যোগাত্মক শক্তিৰে ভৰি পৰিব। আপোনাৰ ঘৰত পাৰিলে অম্বুবাচীৰ নিবৃত্তিৰ দিনটোত কোনো আমিষ আহাৰ গ্ৰহণ নকৰিব। অম্বুবাচীৰ নিবৃত্তিৰ দিনা আপোনাৰ ঘৰখন পোহৰাই ৰখাৰ ব্যৱস্থা কৰিব। এই কাৰ্যৰ ফলত আপোনাৰ ঘৰত যি যোগাত্মক শক্তিৰ প্ৰভাৱ থাকে সেই যোগাত্মক শক্তিৰ প্ৰভাৱ অটুট থাকিব। যি ঋণাত্মক শক্তিৰ প্ৰভাৱ পৰিছিল অম্বুবাচীৰ ফলত সেই ঋণাত্মক শক্তিৰ প্ৰভাৱ আঁতৰি যাব। এইদিনা আপোনাৰ ঘৰত এটা স্থানত এগছি বন্তি জ্বলাবলৈ কেতিয়াও নাপাহৰিব। অম্বুবাচীৰ নিবৃত্তিৰ দিনা জ্বলোৱা এই বন্তিগছিৰ ফলত আপোনাৰ ঘৰত লক্ষ্মী দেৱীৰ কৃপা পৰিব আৰু ঘৰত ধন টকা পইচাৰ আগমন হ'ব। যিহেতু অম্বুবাচীৰ দিনকেইটাত দেৱী দেৱতাসকলৰ পূজা নিষিদ্ধ থাকে, দেৱীসকল অশুচি হয় বুলি মান্যতা আছে। সেয়েহে যেতিয়া অম্বুবাচীৰ নিবৃত্তি হ'ব সেইদিনা সন্ধিয়া মাতা লক্ষ্মীৰ চৰণত এগছি বন্তি জ্বলাই মাতা লক্ষ্মীক পূজা প্ৰাৰ্থনা কৰাটো প্ৰতিখন ঘৰৰ বাবে অতি মংগলজনক হয়। ইয়াৰ উপৰিও এইদিনা ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত এগছি বন্তি সন্ধিয়া জ্বলাই ৰাখিব পাৰিলে দেৱী দেৱতাসকলৰ বিশেষ কৃপাত ঘৰলৈ ভাল দিনৰ আগমন হয় বুলি বিশ্বাস কৰা হয়। বন্ধু বান্ধৱীসকল, অম্বুবাচীৰ নিবৃত্তিৰ দিনটোত যদি আপোনাৰ ঘৰখনত এটা উপায় কৰিব পাৰে, তেনে আপোনাৰ ঘৰখনত যি ঋণাত্মক শক্তিৰ প্ৰভাৱ পৰিছিল সেই ঋণাত্মক শক্তিৰ প্ৰভাৱ একেবাৰে আঁতৰি যাব আৰু দেৱী দেৱতাসকলৰ কৃপাত আপোনাৰ ঘৰখনৰ উন্নতি হ'ব। অম্বুবাচীৰ নিবৃত্তিৰ দিনা সন্ধিয়া প্ৰতিখন ঘৰতেই এই উপায় কৰাৰ অতি প্ৰয়োজনীয়তা আছে, যাৰ ফলত অম্বুবাচীৰ সময়ত হোৱা অপবিত্ৰতা দূৰ হৈ যোগাত্মক শক্তিৰ প্ৰভাৱ আহে ঘৰলৈ। ইয়াৰ উপৰিও অম্বুবাচীৰ সময়ছোৱাত তান্ত্ৰিক আৰু অপশক্তিৰ বাবে যি উপযোগী সময়, আপোনাৰ ঘৰখনত কোনো শত্ৰুৱে যদি এই সময়ত আপোনাক অনিষ্ট কৰিবৰ বাবে তন্ত্ৰৰ সহায়ত কোলা যাদু কৰি ৰাখিছিল, সেই সকলোবোৰ দূৰ হৈ পৰিব। এই উপায়ৰ ফলত সকলো ধ্বংস হৈ পৰিব। এই কাম যিসকলে জানে তেওঁলোকে অম্বুবাচীৰ নিবৃত্তিৰ দিনা সন্ধিয়া কৰে আৰু বিপদ বিঘিনিৰ পৰা মুক্ত হ'ব পাৰে। আপুনি যদি এই শুক্ৰবাৰৰ দিনা সন্ধিয়া নিজৰ ঘৰত এই কাম কৰি ৰাখিব পাৰে, তেনে আপুনি অম্বুবাচীৰ সময়ত আপোনাৰ ঘৰত থকা সকলো বাধা বিঘিনি দূৰ কৰি ঘৰলৈ পুনৰ পবিত্ৰতা আনিব পাৰিব।
অম্বুবাচীৰ নিবৃত্তিৰ দিনা সন্ধিয়া এটা পাত্ৰত 5টা তেজপাত 5টা কৰ্পূৰ ল'ব আৰু তাত 3টা লং দি সেই তেজপাতকেইটাৰ সৈতে লংকেইটা কৰ্পূৰ টুকুৰাকেইটাৰ সৈতে জ্বলাই দিব আৰু ঘৰৰ প্ৰতিটো কোণত প্ৰতিটো কোঠাত আপুনি সেই জ্বলোৱা ধোঁৱাখিনি আপুনি দি দিব। এটা কথা লক্ষ্য কৰিব, যেতিয়া আপুনি সেইসমূহ জ্বলাই ধোঁৱা দিব তেতিয়া যাতে কোনো স্থান বাদ পৰি নাযায় তাৰ প্ৰতি আপুনি লক্ষ্য কৰিব। সেই কাম কৰাৰ পিছত সেই পাত্ৰটো আপোনাৰ ঘৰৰ পাছফালে ৰাখি দিব। ইয়াৰ পিছত মহাদেৱৰ নাম স্মৰণ কৰি ওম নমঃ শিৱায় মন্ত্ৰটি উচ্চাৰণ কৰি ঘৰৰ সকলো স্থানত পানী ছটিয়াই দিব লাগে। অম্বুবাচীৰ নিবৃত্তিৰ দিনা সন্ধিয়া কৰা এই কামৰ ফলত আপোনাৰ ঘৰৰ পৰা সকলো ঋণাত্মক শক্তিৰ প্ৰভাৱ আঁতৰি যাব আৰু যদি অম্বুবাচীৰ সময়ত আপোনাৰ ঘৰখনক কোনো শত্ৰুৱে বেয়া কৰ্ম কৰিছিল সেই কৰ্ম ধ্বংস হৈ পৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, অম্বুবাচীৰ নিবৃত্তিৰ পাছত যদি আপুনি এইসমূহ কাম আপোনাৰ ঘৰত কৰি ৰাখিব পাৰে তেনে যোগাত্মক শক্তি পুনৰ ঘূৰি আহিব আপোনাৰ ঘৰলৈ। মাতা লক্ষ্মী আৰু ধৰিত্ৰী দেৱীৰ কৃপাত আপোনাৰ ঘৰত সুখ শান্তি হ'ব। আশা কৰিছোঁ অম্বুবাচীৰ পাছত এইসমূহ কাম কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।